স্টুডেন্টস, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9ৰ যেটো 13 নম্বৰ পাৰ্ট আছে 13 নম্বৰ পাঠৰ 13.1 এক্সাৰসাইজৰ প্ৰথমটো প্ৰশ্ন আৰু তাৰ আগতে মই যেটো ঘনক তোমালোকৰ পাঠত আছে ঘনক তোমালোকে চাব পাৰিছা স্ক্ৰিনত দেখাই আছে ঘনক এই ঘনকৰ যেটো কালিৰ সূত্ৰ অথবা পৃষ্ঠকালিৰ যেটো সূত্ৰ আছে সেই সূত্ৰটো হল 6a স্কয়ার 6a স্কয়ার এটোৰ বিষয়ে অলপমান কথা আলোচনা কৰিম তাৰ পিছত তোমালোকৰ এক্সাৰসাইজ যেটো 13.1 ৰ যেটো ফাৰ্স্ট কোৱেশ্চন আছিল সেই কোৱেশ্চনটো কৰিম সো স্টুডেন্টস তোমালোকে চাব পাৰিছা ইয়াত এটা ঘনক আছে আৰু তোমালোকে নিশ্চয় অৱগত যে ঘনক এটাৰ 6টা পিঠি থাকে ঘনক এটাৰ 6টা পিঠি থাকে আৰু 6টা পিঠিতে প্ৰত্যেক পিঠিতে এটা এটা বৰ্গ থাকে তোমালোকে চাব পাৰিছা ইয়াত মানে দেখুৱাই আছে এইটো এটা বৰ্গ 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 6টা পিঠি থাকে আৰু 6টা পিঠিত 6টা বৰ্গ থাকে এতিয়া যদি তোমালোকে বৰ্গৰ কালিৰ সূত্ৰটো জানা তেনেহলে আয়ত অথবা যেটো ঘনক আছে এই ঘনকৰ কালিৰ সূত্ৰ তোমালোকে সহজতে উলাব পাৰিবা সো স্টুডেন্টস কেনেকৈ উলাবা এটা বৰ্গৰ কালিৰ সূত্ৰ তোমালোকে জানা যেটো বাহু থাকে বাহু স্কয়ার অথবা বাহুক যদি আমি a বুলি কওঁ a স্কয়ার কইলে এটো যেটো মানে বৰ্গ আছে বৰ্গৰ কালিৰ সূত্ৰ হৈ যাব আৰু ইয়া সোৱা তোমালোকে এই যেটো আয়ত অথবা যেটো ঘনক আছে এই ঘনকটোত কেইটা বৰ্গ আছে তোমালোকে চাব পাৰিছা 1 2 3 4 5 6টা 6টা পিঠি মানে কি 6টা বৰ্গ আছে প্ৰত্যেকটো বৰ্গৰ কালি যদি a স্কয়ার হয় প্ৰত্যেকটো বৰ্গৰ কালি যদি a স্কয়ার হয় তেনেহলে 6টা a স্কয়ার যোগ কৰি দিলে এই যেটো আয়তীয় যেটো ঘনক আছে এই ঘনকটো কালি তোমালোকে পাই যাবা অথবা 6টা a স্কয়ার যেটা আমি যোগ কৰিম মই প্ৰথমতে ইয়াত লিখি লৈছো সো স্টুডেন্টস তোমালোকে চাব পাৰিছা মই ইয়াত 6টা a স্কয়ার লিখি লৈছো a স্কয়ার a স্কয়ার a স্কয়ার a স্কয়ার a স্কয়ার a স্কয়ার আৰু 6টাকে যেতিয়া যোগ কৰি দিম তোমালোকে সহজতে যোগ কৰি দিব পাৰিবা ইয়া 6টা a আছে 6টা a স্কয়ার আছে মানে 6 আৰু গুটেকেটা a স্কয়ার হয় লগতে a স্কয়ার এটা দিলেই হৈ যাব অথবা 6a স্কয়ার 6a স্কয়ার আৰু নহলে ইয়াৰ যোগ কৰাৰ আৰু এটা নিয়ম আছে তোমালোকে জানা যিবিলাক ইংৰাজী আখৰ আছে এবিলাকক চলক বুলি কোৱা হয় আৰু চলকৰ লগত সদায় এটা এক থাকে এতিয়া গুটেকেটাতে তেনেকুৱা এটা এক আছে আৰু 6টা এক যোগ কৰিলে 6 হ'ব আৰু গুটেকেটাতে a স্কয়ার আছে a স্কয়ার অথবা যেটো ঘনক আছে ঘনকৰ যেটো পৃষ্ঠকালিৰ সূত্ৰ হ'ব সেইটো হ'ব 6a স্কয়ার তোমালোকে নিশ্চয় বুজি পাইছা 6a স্কয়ার হ'ব ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ স্টুডেন্টস তোমালোকে চাও পাৰিছা ইয়াত দিয়াই আছে চিত্ৰটো তোমালোকে চাও পাৰিছা এটা ঘনকৰ পৃষ্ঠকালি ইয়াৰ সূত্ৰটো হ'ল 6a স্কয়ার আৰু এই 6a স্কয়ারটো কেনেকৈ আহিল মই ইয়াত ধুনিয়াকৈ বুজাই দিলো আশা কৰো তোমালোকে বুজি পাইছা এতিয়া ঘনকৰ যেটো পাৰ্শ্ব পৃষ্ঠকালি হয় সেই পাৰ্শ্ব পৃষ্ঠকালি উলাব লাগিব এটো হল ঘনকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ আৰু পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰ যেতিয়া উলাম তেতিয়াৰ কথাটো হল যে পাৰ্শ্ব মানে 4টা পৃষ্ঠ আমি যোগ কৰিব লাগে পাৰ্শ্ব মানে হল 4 অথবা 4টা পৃষ্ঠৰ কালি যোগ কৰিব লাগে এতিয়া যদি এই দুটা পৃষ্ঠ যদি আমি বাদ দিও তোমালোকে চাব পাৰিছা যদি এই দুটা পৃষ্ঠ বাদ দিও তেনেহলে এই 4টা পৃষ্ঠ থাকিব না নাই এই 4টা পৃষ্ঠ যেতিয়া কালি উলাম এই 4টা পৃষ্ঠ যেতিয়া আমি কালি উলাম তেতিয়া 4টা a স্কয়ার যোগ কৰিব লাগে আৰু 4টা a স্কয়ার যোগ কৰিলে কি হ'ব 4a স্কয়ার হ'ব না নহব কোৱা 4a স্কয়ার অথবা ঘনকৰ যেটো পাৰ্শ্ব পৃষ্ঠৰ কালি হ'ব হেতু হ'ব 4a স্কয়ার এতিয়া স্টুডেন্টস তোমালোকে নিশ্চয় বুজি পাইছা পাৰ্শ্ব মানে হল 4 অথবা পাৰ্শ্ব পৃষ্ঠকালি মানে 4টা পৃষ্ঠকালি 4টা পৃষ্ঠৰ যেটো কালি উলাবা হেতু হ'ব 4a স্কয়ার সো স্টুডেন্টস তোমালোকে এই দুটা কথা বুজি লব লাগিব প্ৰথমতে আহিব মুঠ পৃষ্ঠকালি তাৰ পিছত আহিব পাৰ্শ্ব পৃষ্ঠকালি মুঠ পৃষ্ঠকালি হল 6a স্কয়ার ঘনকৰ ক্ষেত্ৰত আৰু ঘনকৰ ক্ষেত্ৰত পাৰ্শ্ব পৃষ্ঠকালি হল 4a স্কয়ার সো স্টুডেন্টস আশা কৰো এটো বুজি পাইছা এতিয়া তোমালোকৰ যেটো অনুশীলনী 13.1 ৰ যেটো 1 নম্বৰ প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰ কেটা দুটা প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নতে দুটা প্ৰশ্ন আছে তাৰে কেনেকৈ সমাধান কৰে বলা স্টাৰ্ট কৰো সো স্টুডেন্টস এতিয়া তোমালোকৰ এক্সাৰসাইজ 13.1 ইয়াৰ যেটো প্ৰথম অংক আছে প্ৰথম যেটো প্ৰশ্ন আছে তোমালোকে চাব পাৰিছা স্ক্ৰিনত ইয়াত কোৱা হৈছে যে 1.5 মিটাৰ দৈৰ্ঘ্য 1.25 মিটাৰ প্ৰস্থ আৰু
65 সেন্টিমিটাৰ গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ খাজিব লাগে যিটোৰ দৈৰ্ঘ্য দিয়া আছে 1.5 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 1.25 মিটাৰ আৰু যিটো গভীৰতাক আমি উচ্চতা বুলি কওঁ এই উচ্চতা দিয়া আছে 65 সেন্টিমিটাৰ সো স্টুডেন্টস তোমালোকে ইয়াত এটা কথা লক্ষ্য কৰিছা যে প্ৰথম দুটা মান মিটাৰত দিয়া আছে আৰু যিটো একেবাৰে শেষৰ মান অথবা যিটো উচ্চতা অথবা গভীৰতা যিটো দিয়া আছে সেইটো সেন্টিমিটাৰত দিয়া আছে আমি তিনিটা একক যেতিয়া একে কৰিম তেতিয়াহে অংকটো কৰিব পাৰিম আৰু উত্তৰটো শুদ্ধ ওলাব যেতিয়া তিনিটা একক একে নকৰিম তেতিয়ালৈকে ইয়াৰ উত্তৰটো শুদ্ধ নহব অথবা এই সেন্টিমিটাৰটোক আমি মিটাৰত লম আৰু এই বাকি দুটাটো মিটাৰতে আছে অথবা সেন্টিমিটাৰৰ যিটো 65 সেন্টিমিটাৰ আছিল ইয়াক মিটাৰত লোৱাৰ পিছতহে অংকটো আমি কৰিব পাৰিম সো স্টুডেন্টস তাৰ পিছত কি কোৱা হৈছে যে ইয়াৰ উপৰিভাগ খোলা অথবা এইটো এটা আয়তাকাৰ ঘনক হ'ব কাৰণ ইয়াৰ যিটো দৈৰ্ঘ্য আছে দৈৰ্ঘ্য 1.5 আৰু প্ৰস্থ দিয়া আছে 1.25 আৰু উচ্চতা দিয়া আছে 65 সেন্টিমিটাৰ যদি ডাইৰেক্ট ঘনক হয় তেনেহলে গোটেইকেইটা বাহু অথবা গোটেইকেইটা দৈৰ্ঘ্যৰ সমান থাকিব কিন্তু ইয়াতো দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা গোটেইখিনি তো বেলেগ আছে সেইকাৰণে এইটো হ'ব আয়তাকাৰ ঘনক আৰু এই আয়তাকাৰ ঘনকৰ উপৰিভাগ খোলা বুলি কৈছে মানে ওপৰৰ অংশটো খোলা ওপৰৰ যে এটা পৃষ্ঠ আছে সেই এটা পৃষ্ঠ খোলা তাৰ পিছত কৈছে প্লাষ্টিকৰ পাতৰ বেডটোক উপেক্ষা কৰি তলৰ কথাকেইটা নিৰ্ণয় কৰা অথবা আমি এক নম্বৰত ওলাব লাগিব বাকচটো খাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি আৰু দুই নম্বৰ লাগিব প্ৰতি বৰ্গ মিটাৰত 20 টকাকৈ খৰচ হলে প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য সো স্টুডেন্টস তোমালোকে চাব পাৰিছা মই প্ৰথমতে ইয়াত লিখি লৈছো সলিউশন দিয়া আছে কি দিয়া আছে আয়তাকাৰ ঘনকৰ দৈৰ্ঘ্যক আমি L বুলি কওঁ L দিয়া আছে 1.5 মিটাৰ তোমালোকে চাব পাৰিছা দৈৰ্ঘ্য দিয়া আছে ইয়াত এইটো দৈৰ্ঘ্য 1.5 মিটাৰ দিয়া আছে সেইকাৰণে ইয়াত আমি লিখি লৈছো যিটো দৈৰ্ঘ্য আছে এই দৈৰ্ঘ্যটো 1.5 মিটাৰ বুলি লিখি লৈছো তাৰ পিছত তোমালোকে চাব পাৰিছা ইয়াত প্ৰস্থ দিয়া আছে 1.25 মিটাৰ সেইকাৰণে ইয়াত আমি লিখি লৈছো প্ৰস্থক আমি ইংৰাজীত বি বুলি কম ব্ৰেড বুলি কম ব্ৰেডৰ প্ৰথম আখৰ বি আৰু এইটো দিয়া আছে 1.25 মিটাৰ তোমালোকে চাব পাৰিছা ইয়াত 1.25 মিটাৰ আৰু যিটো উচ্চতা মানে গভীৰতা তোমালোকক প্ৰশ্নত কৈছে গভীৰতা মানে হল উচ্চতা আৰু উচ্চতাক ইংৰাজীত আমি হাইট বুলি কওঁ হাইটৰ প্ৰথম আখৰ h সেইকাৰণে ইয়াত h লিখিছো আৰু h ৰ মানটো দিয়া আছে 65 সেন্টিমিটাৰ আৰু এই 65 সেন্টিমিটাৰক যেতিয়া তুমি মিটাৰত কনভাৰ্ট কৰিবা তেতিয়া হৈ যাব 0.65 মিটাৰ এতিয়া মিটাৰত কেনেকৈ কনভাৰ্ট কৰিবা তুমি কি কৰিবা 65 সেন্টিমিটাৰ যিটো আছে এই সেন্টিমিটাৰক 100ৰে হৰণ কৰি দিবা 65ক 100ৰে হৰণ কৰিলে যিটো হ'ব সেইটো হ'ব ইয়াত মিটাৰ এতিয়া কেনেকৈ হৰণ কৰিবা 100ৰ তলত দুটা শূন্য আছে একৰ লগত দুটা শূন্য উঠাই দিবা ওপৰত দুটা আখৰ আগত দশমিক দি দিবা এইটো আৰু তলত একো নাথাকিব বাকি ওপৰত থাকিব 0.65 থাকিব আৰু মিটাৰত লিখিব লাগিব কাৰণ আমি মিটাৰত প্ৰকাশ কৰি আছো সেইটোকে ইয়াত লিখি দিছো মই 0.65 মিটাৰ অথবা 65 সেন্টিমিটাৰক আমি মিটাৰত প্ৰকাশ কৰিলে 0.65 মিটাৰ হ'ব সো স্টুডেন্টস এতিয়া দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা দিয়া আছে এতিয়া আমি এই যেটো আয়তাকাৰ ঘনক আছে তাৰ কালি উলাম ইয়াত মই লিখিছো যে ইয়াত আয়তাকাৰ ঘনকৰ কালি আৰু আয়তাকাৰ ঘনকৰ কালিৰ সূত্ৰ তোমালোকে জানিব লাগিব সূত্ৰটো মই ইয়াত লিখিছো এটো হল সূত্ৰ ইয়াত কি দিয়া আছে 2 * L * B + B * H + H * L হল এতিয়া 2 আছে প্ৰথমতে 2 লিখিলো আৰু L যেটো আছিল L ৰ মান 1.5 আছিল তোমালোকে যদি লক্ষ্য কৰা এইটো L ৰ মান এইটো L ৰ মান 1.5 মই 1.5 ভৰাই দিছো তাৰ পিছত ইয়াত B আছে এইটো চাব পাৰিছা B আৰু B ৰ মান ইয়াত চোৱা B ৰ মান দিয়া আছে 1.25 মিটাৰ সেইকাৰণে B ৰ মান দিছো 1.25 মিটাৰ আৰু ইয়াত L আৰু B পূৰণ হৈ আছিল সেইকাৰণে মাজত পূৰণ চিন দিছো তাৰ পিছত তোমালোকে চোৱা ইয়াত আছে সূত্ৰত প্লাস চিন আছে প্লাস চিন তাৰ পিছত B * H আছে B ৰ মান 1.25 আৰু ইনটু আছে মাজত ইনটু আৰু 0.65 H ৰ মান এইটো তোমালোকে চাব পাৰিছা H ৰ মান আছে 0.65 মিটাৰ তাৰ পিছত
HL আছে মানে H into L, H ৰ মান 0.65 মিটাৰ আৰু যেটো L আছিল L ৰ মান 1.5 মিটাৰ, সেইকাৰণে 1.5 মিটাৰ আৰু মাজত পূৰণ আছিল। আৰু ষ্টুডেন্টস তাৰ পিছত এই 1. প্ৰথমতে 2 আছে 2 লিখিছো, ব্ৰেকেট আছে ব্ৰেকেট 1.5 into 1.25 পূৰণ কৰিছো 1.875, তোমাৰ 875 ওলাইছে, তোমালোকে পূৰণটো কৰি ল'ব পাৰা, কৰি তাৰ পিছত তোমালোকে চেক কৰিব পাৰা, এইটো হ'ব আনসাৰ। মই ক্যালকুলেটৰত কৰিছো তোমালোকৰ সুবিধাতে, যাতে অংকটো ভিডিওটো বনাওতে ইমান টাইম নালাগে। তাৰ পিছত প্লাস চিন আছে, প্লাস চিন, তাৰ পিছত ইয়াত আছে 1.25 into 0.65 আৰু এই দুটা পূৰণ কৰিলে হৈ যায় 0.8125, তাৰ পিছত প্লাস চিন আছে, প্লাস চিন আৰু 0.65 into 1.5 আছে, এই দুটা পূৰণ কৰিলে হৈ যায় 0.975। সো স্টুডেন্টস তাৰ পিছৰ লাইনত কি দিয়া আছে, তাৰ পিছৰ লাইনত দিয়া আছে মানে কি কৰিছো, এই যেটো ব্ৰেকেটৰ ভিতৰত যিবিলাক মান পাইছিলো এই মান গুটেখিনি যোগ কৰিছো, যোগ কৰাৰ পিছত 3.6625 আৰু লগত যেটো 2 পূৰণ হৈ আছে সেই 2টো পূৰণ কৰি দিছো। সো স্টুডেন্টস তাৰ পিছত এই 2 ৰ সৈতে 3.6625 পূৰণ কৰাৰ পিছত আমি আনসাৰটো পালো 7.325 মিটাৰ। এতিয়া এই যেটো 7.325 মিটাৰ পাইছো এটো হল যেটো আয়তাকাৰ ঘনক আছিল, এই আয়তাকাৰ ঘনকৰ মুঠ পৃষ্ঠকালি, কিন্তু আমাক প্ৰশ্নত কোৱা হৈছে ইয়াৰ উপৰি ভাগ খোলা, উপৰি ভাগ মানে এটা পৃষ্ঠ খোলা আছে। এতিয়া আমি কি কৰিম, এটা পৃষ্ঠ যেটো পৃষ্ঠ খোলা আছে সেই খোলা পৃষ্ঠৰ কালি আমি উলাম আৰু সেই খোলা পৃষ্ঠৰ কালিটো মুঠ পৃষ্ঠকালিৰ পৰা বিয়োগ কৰি দিম। মুঠ পৃষ্ঠকালিৰ পৰা বিয়োগ কৰাৰ লগে লগেই যেটো 1 নম্বৰৰ প্ৰশ্নত আমাক কৈছে যে বাকচটো খাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি, সেইটো আমি পাই যাম। সো স্টুডেন্টস সেইকাৰণে ইয়াত লিখিছো এতিয়া খোলা পৃষ্ঠৰ কালি, খোলা পৃষ্ঠ হবলৈ হলে চোৱা, তোমালোকে চোৱা এটা আয়তাকাৰ ঘনকৰ যিকোনো এটা পৃষ্ঠ এটা আয়ত হ'ব, যিকোনো এটা পৃষ্ঠ এটা আয়ত হ'ব, যিকোনো এটা পৃষ্ঠ মানে 6টা পৃষ্ঠ থাকিব, 6টা পৃষ্ঠ একো একোটা আয়ত থাকিব। এতিয়া এটা আমাক কৈছে উপৰি পৃষ্ঠ খোলা আছে অথবা খোলা পৃষ্ঠটো এটা আয়ত হ'ব আৰু সেই আয়তৰ কালিৰ সূত্ৰ মই ইয়াত লিখিছো L into B, আৰু এইটো হল আয়তৰ কালিৰ সূত্ৰ, তোমালোকে মনত ৰাখিবা আয়তৰ কালিৰ সূত্ৰ হল L into B, আৰু L ৰ মান তোমালোকৰ প্ৰশ্ন দিয়া আছিল 1.5 মিটাৰ ইনটু আৰু B ৰ মান দিয়া আছিল 1.25, আৰু এই দুটা পূৰণ কৰাৰ পিছত 1.75 মিটাৰ স্কয়াৰ আমি পালো। তাৰ পিছত এতিয়া আমি আমাক প্ৰশ্নত কি ওলাব দিছে যে বাকচটো 1 নম্বৰ প্ৰশ্নত ওলাব দিছে বাকচটো খাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি। সেইকাৰণে ইয়াত আমি লিখিছো যে বাকচটো খাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি যেটো মুঠ পৃষ্ঠকালি আছিল 7.325, তাৰ পৰা এই যেটো খোলা পৃষ্ঠকালি আছিল 1.875, এটো বিয়োগ কৰি দিছো, বিয়োগ কৰাৰ পিছত আমি পাইছো 5.45 মিটাৰ স্কয়াৰ। সো স্টুডেন্টস আশা কৰো এটো বুজি পাইছা। তাৰ পিছত 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰ প্ৰশ্ন আমি কৰিম। আমাক 2 নম্বৰ প্ৰশ্নত কি কৈছে, মই প্ৰশ্নটো তোমালোকক দেখাইছো। ইয়াত কৈছে প্ৰতি বৰ্গ মিটাৰত 20 টকাকৈ খৰচ হয়, তেনেহলে প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য কিমান হ'ব। সেইকাৰণে ইয়াত মই লিখিছো যে প্ৰতি বৰ্গ মিটাৰত খৰচ 20 টকা, প্ৰতি বৰ্গ মিটাৰত যদি খৰচ 20 টকা হয়, অথবা প্ৰতি বৰ্গ মিটাৰ মানে হল প্ৰত্যেক 1 বৰ্গ মিটাৰ, প্ৰত্যেক 1 বৰ্গ মিটাৰত 20 টকা খৰচ হলে তেনেহলে আমি যে পাইছো এই প্লাষ্টিকৰ বাকচ বনাওতে এই কালিটো, তেনেহলে এই কালিটোত কিমান টকা খৰচ হ'ব। সেইকাৰণে ইয়াত লিখিছো এতেকে 5.45 বৰ্গ মিটাৰত খৰচ হ'ব 20 into 5.45, আৰু এই দুটা পূৰণ কৰাৰ পিছত 109 পাই গলো, আৰু এইটো হ'ব টকা, টকাত লিখিব লাগিব কাৰণ আমাক কৈছে কিমান টকা খৰচ হ'ব। সো স্টুডেন্টস এনেকৈ এইটো অংক কৰিব, এইটো হল ইয়াৰ যেটো একেবাৰে সহজ নিয়ম অংকটো কৰাৰ, সেইটো তোমালোকক মই দিলো, তোমালোক অংকটো প্ৰেক্টিস কৰিবা, আৰু এইটো অংক 2020 কাৰণে বহুত ইম্পৰ্টেন্ট হয়। সো স্টুডেন্টস যদি ভিডিওটো বুজি পাইছা, ভিডিওটোক এটা লাইক কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা, সাবস্ক্ৰাইব কৰাৰ পিছত যেটো বেল আইকন আহে সেইটো প্ৰেছ কৰি দিবা, যাতে আমাৰ নতুন নতুন ভিডিও বিলাকৰ নটিফিকেশন তোমালোকে সকলোতকৈ আগত পোৱা। সো স্টুডেন্টস আজিলৈ ইমানেই, ধন্যবাদ।